নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিভিএন আসাম এটা ইম্পৰ্টেণ্ট আপডেট DWৰ ফালৰ পৰা আৰু এখন নটিচ কিছু সময় আগতে আহিছে আৰু এইখন খুব বেছি ইম্পৰ্টেণ্ট নটিচ হয় তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব একচুৱেলি 5550টা পোষ্টৰ LPUP শিক্ষক নিযুক্তিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে ফাৰ্ষ্ট ফেজ হৈ গ'ল ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে অহা 10 জুলাইলৈকে চলিব সেই কথা আমি আপোনালোকক অলৰেডি আগৰ ভিডিঅ'বোৰত কৈছোঁ আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন চলি থকাৰ মাজতেই বহুত সংখ্যক কেণ্ডিডেটৰ পৰা মই মানে কমেণ্টবোৰ পাইছিলোঁ যে বহুতে মানে ডকুমেণ্ট ভেৰিফিকেশ্যনত প্ৰেজেণ্ট থাকিব পৰা নাছিলে চ' এইখন মেইনলি এবচেণ্টিসকলৰ বাবে অহা এখন অফিচিয়েল নটিচ হয় গতিকে যিসকল এবচেণ্ট আছিলে তেওঁলোকে ভালদৰে ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে সেইসকলৰ তাত এই ভিডিঅ'টো গৈ পায় যিসকলে কিবা কাৰণত তেওঁলোক এবচেণ্ট থাকিবলগীয়া হৈছিলে যাতে তেওঁলোকে এটা মানে লাষ্ট চান্স এটা পায় আৰু আপোনালোকক DWয়ে লাষ্ট চান্স এটা দিছে তো আপোনালোকে ইতিমধ্যে গম পায় অলৰেডি মই ক'লোৱেই যে যোৱা 20 মাৰ্চৰ পৰা 11 এপ্ৰিললৈকে ফাৰ্ষ্ট ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো চলিছিলে আৰু ছেকেণ্ড ফেজৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটো চলি আছে যোৱা 27 জুনৰ পৰা 10 জুলাইলৈকে এইটো চলিব আৰু ইয়াতে DWয়ে এইটোৱে কৈছে যে DWয়ে কৈছে যে বহু সংখ্যক কেণ্ডিডেট ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত ফাৰ্ষ্ট ফেজতেই হওক বা ছেকেণ্ড ফেজতেই হওক তেওঁলোক এপিয়াৰ হ'ব পৰা নাই তো তেওঁলোকৰ বাবে এটা লাষ্ট চান্স দিয়া হৈছে তো এতিয়া কথাটো হ'ল যে যিসকল কেণ্ডিডেট ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত প্ৰেজেণ্ট থাকিব পৰা নাই ইয়াতে লিখিছেই যে কেণ্ডিডেটছ হু কুড নট এপিয়াৰ এগেইনষ্ট দি ছেকেণ্ড ফেজ অফ ভেৰিফিকেশ্যন চিডিউল ফ্ৰম 27/6/2025 টু 10/7/2025 আৰু তাৰ লগতে ইয়াতে এইটোও কৈছে যে যিসকল কেণ্ডিডেট বৰাক ভেলীৰ যিসকলে ধৰক ৰোড ক্লোজাৰৰ বাবে হওক বা লেণ্ডশ্লাইডৰ বাবে প্ৰেজেণ্ট থাকিব পৰা নাই ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত তো তেওঁলোকৰ বাবে ডেট দিয়া হৈছে 11 জুলাই আৰু 12 জুলাই তো এই দুটা ডেট ৰখা হৈছে যিসকলে ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত প্ৰেজেণ্ট থাকিব পৰা নাই আৰু যিসকলে ফাৰ্ষ্ট ফেজৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে সেই ফাৰ্ষ্ট ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকলে প্ৰেজেণ্ট থাকিব পৰা নাছিলে তো তেওঁলোকৰ বাবেও এটা ডেট ৰখা হৈছে তেওঁলোকৰ ডেটটো হৈছে 14 জুলাই গতিকে এই তিনিটা ডেট কেণ্ডিডেটসকলৰ বাবে দিয়া হৈছে ছেকেণ্ড ফেজত যিসকলে এটেণ্ড থাকিব পৰা নাই তেওঁলোকৰ বাবে ছেপাৰেট দুটা ডেট দিয়া হৈছে আৰু ফাৰ্ষ্ট ফেজত যিসকলে প্ৰেজেণ্ট থাকিব পৰা নাই তেওঁলোকৰ বাবে ছেপাৰেট এটা ডেট অৰ্থাৎ 14 জুলাই দিয়া হৈছে চ' এই তিনিটা ডেটত আপোনালোকে একৰ্ডিংলি যাব লাগিব তো এতিয়া আপোনালোকৰ যিটো ভেনিউ হয় তো ভেনিউটো ছেইম ৰাখিছে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটী 22 এইটোৱে ৰাখিছে আৰু টাইমিংটো আপোনালোকে চাবলৈ পাৰিব 10 AM ৰাতিপুৱা আৰু 5 বজালৈকে 5 PM লৈকে চলিব আপোনাৰ তো এইখিনিয়ে কথা আছিলে আৰু মেইনলি ইয়াতে তিনিটা পইণ্ট দিছে তো বাকী যিখিনি এডভাৰটাইজমেণ্টত কথা লিখা আছিলে গোটেইখিনি কণ্ডিশ্যনছ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ ছেইম থাকিব নটিছত লিখা আৰু কেণ্ডিডেটসকলে যে প্ৰেজেণ্ট থাকিব পৰা নাই তো এবচেণ্ট কিহৰ কাৰণে আছে তো তাৰ ভেলিড ৰিজনৰ এটা কপি লৈ যাব লাগিব যে তেওঁলোক কিয় এবচেণ্ট থাকিলে সেই পাৰ্টিকুলাৰ ডেটটোত তো সেইটো কথা আপোনালোকে অথৰিটিক জনাব লাগিব ৰিটেন লৈ যাব লাগিব আপোনালোকে কপিটো জমা দিব লাগিব তো এইখিনি কথা লিখিছে আৰু এইটো আপোনালোকক এটা লাষ্ট চান্স হিচাপে দিয়া হৈছে আৰু যদি এই তিনিটা যি ডেট দিছে তো এই তিনিটা ডেটতো যদি কোনোবাই প্ৰেজেণ্ট থাকিব নোৱাৰে তেতিয়াহ'লে কিন্তু আপোনালোক ৰিজেক্ট হ'ব এই LPUP যি টিচাৰ ৰিক্ৰুইটমেণ্ট চলি আছে 5550টা পোষ্টত তো এই পোষ্টত কিন্তু আপোনালোক ৰিজেক্ট হৈ যাব যদি এইবাৰো আপোনালোক মানে প্ৰেজেণ্ট থাকিব নোৱাৰে বা যাব নোৱাৰে গতিকে বহুত বেছি ইম্পৰ্টেণ্ট এণ্ড আৰ্জেণ্ট নটিচ আছিলে এইখন কাৰণ বহুতে বিচাৰি আছিলে DWৰ ফালৰ পৰা এটা কিবা খবৰ আহক আমাৰ কমেণ্টতো কয় তো ফাইনেলি DWয়ে এটা আপোনালোকক চান্স দিছে তো এই চান্সটো আপোনালোকে ল'বলৈ চেষ্টা কৰক ভালকৈ আৰু আপোনালোক যিসকলৰ আগতে ধৰক নাম আহিছিলে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে তো সেই হিচাপত আপোনালোক যাব লাগিব ইয়াতে বহুতে ক'ব পাৰে যে কোনো ধৰণৰ লিষ্ট কিয় দিয়া নাই কোন প্ৰেজেণ্ট নাছিলে যিহেতু আপোনালোকে অলৰেডি জানেই যে কাৰ নাম আছে কাৰণ প্ৰতিটো ফেজৰ প্ৰতিখন লিষ্ট যি প্ৰকাশ পাইছে তো তাত আপোনালোকৰ নামখিনি অলৰেডি মেনশ্যন আছেই গতিকে সেই হিচাপে আপোনালোকে গমেই পায় কাৰ নাম আছিলে তো যিসকলৰ নাম থকা স্বত্তেও আপোনালোক প্ৰেজেণ্ট থাকিব পৰা নাছিলে তো তেওঁলোকক এইকেইটা
ডেট তেওঁলোকক লাষ্ট চান্স হিচাপে দিয়া হৈছে তো সেই হিচাপত আপোনালোক যাব লাগিব সো ভিডিওটো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব ভেৰি ইম্পৰ্টেণ্ট নটিচ আছিলে আৰু কিবা যদি আপোনালোকৰ সুধিবলগীয়া থাকে হেতু কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰি জনাব পৰৱৰ্তী এটা নতুন ভিডিও নতুন এটা ইনফৰমেশনৰে হৈতে আপোনালোকৰ লগত কথা পাতিম আজিৰ ভিডিওটো এইখিনি আছিল লগ পাম এটা নতুন ভিডিওৰ হৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ